আজি ৰাতিপুৱাই প্ৰথমতে পিঠা বনাইছোঁ। কিয় জানেনে? 8টা বজাতে এজনক 100খান পিঠা লাগে। গতিকে এতিয়া 8টা বজা নাই, কোনো আহিবৰো হোৱা নাই। সেইকাৰণে ময়ে পিঠাটো আৰম্ভ কৰি দিছোঁ, কাৰণ 8টা বজাত দিব লাগিবতো। ইহঁতকেইটা আহাতে আকৌ বহুত দেৰিয়ে হ'ব। তথাপিতো মই বনাই আছোঁ। তাৰোপৰি আজি বহুত পিঠাৰ অৰ্ডাৰ আছে। যোৱাকালি বেছি পিঠা বনোৱা নহ'লে, সেইকাৰণে আজি দিনটো মানে পিঠা বনাওঁতেই যাব। মই ইফালে পিঠা বনাই আছোঁ, সিফালে আৰু এওঁক অকলে অকলে গুড়া খুন্দিব দিছোঁ। নহ'লে যে 8টা বজাত পিঠাটো দিব নোৱাৰিম। অৰ্ডাৰটো যিহেতু ৰাখিলোঁ, কালি ৰাতি 10টা বজাতে ফোন কৰি ক'লে। এওঁক গুড়া খুন্দিব দিলোঁ। ইফালে এওঁ আহি পালে। আহি পোৱাৰ লগে লগে তাইকো পিঠা বনাবাই দিলোঁ, কাৰণ যিহেতু পিঠাৰ অৰ্ডাৰ বেছি আছে। আজি পিঠা বনাওঁতেই মোৰ দিনটো গ'ল। এতিয়াও পিঠা বনোৱা হোৱাই নাই। তথাপিতো আৰু এটা ফোন আহিল, মানে লাৰু 200 লাগে। পিঠা বনোৱা এৰি আকৌ লাৰু বনাই আছোঁ অকলে অকলে। তাইক পিঠা বনাব দিছোঁ। লাৰুটো যিহেতু দিব লাগিব, ইফালে গধূলিও হৈ আহিল। আজিলৈ ভিডিঅ'টো ইমানে দিয়ক, কাৰণ আজি বেছি ভিডিঅ' বনাব নহ'ল, মানে পিঠাই বনাই আছোঁ যে। ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে কমেণ্টত জনাবচোন আৰু ফ'ল' কৰিব।